নমস্কাৰ বন্ধু বান্ধৱীসকল, মৰম গ্ৰহণ কৰিব বুলি আশা কৰিলোঁ। আজি মই বহুত ইণ্টাৰেষ্টিং কথা এটাৰ বাবে ভিডিঅ' বনাবলৈ গৈ আছোঁ। কেৱল ইণ্টাৰেষ্টিঙেই নহয়, বহুত ইম্পৰ্টেণ্ট ভিডিঅ' হয় এইটো। সকলোৰ বাবে প্ৰযোজ্য নহয়, একাংশ লোকৰ বাবেহে এই ভিডিঅ'টো বনাবলৈ বাধ্য হৈছোঁ। প্লিজ সেইসকল লোক মন দি শুনিব। আৰু মোৰ ভিডিঅ' চোৱাৰ আগতে প্লিজ যিসকল নতুন ভিউৱাৰ্ছ হয় তেওঁলোকে এটা ছাবস্ক্ৰাইব কৰি দিব, আৰু যিসকল পুৰণা হয় তেওঁলোকে মন দি শুনক। মই বহুদিনৰ পৰা এটা কথা প্ৰায়ে একাংশ মুখৰ পৰা শুনিবলৈ পাওঁ, যেনে সুদা ভাত খাব নোৱাৰোঁ। মাছ মাংস নহ'লে সুদা ভাত খাব নোৱাৰা লোক আমাৰ অঞ্চলত বহুত আছে। আৰু আজি কেইবা বছৰৰ পৰা মই দেখিবলৈ পাইছোঁ, আমাৰ গাঁৱতেই হওক বা ওচৰ চুবুৰীয়া গাঁৱতেই হওক, বহুতবোৰ মানুহ 50 বছৰমান হোৱাৰ পাছতেই মৃত্যুমুখত পৰিছে। গাঁওখনত বুঢ়া মানুহ প্ৰায় নেদেখাই হ'লোঁ। যি দুই এজন আছে যেনে তেনে জীয়াই আছে আৰু বহুত কষ্টৰ মাজেৰে জীয়াই আছে। আৰু যিবোৰ ডেকা বা আদহীয়া লোক আছে তেওঁলোকৰ বিভিন্ন ধৰণৰ বেমাৰ আজাৰেৰে ভৰা। এনে কিয় হ'বলৈ গৈ আছে বাৰু? আগতে গাঁও অঞ্চলত নিজেই কুকুৰা গাহৰি নুপুহিলে মাছ মাংস খাবলৈ নাপাইছিল, আৰু তেতিয়া দিনত বেমাৰ আজাৰো কম আছিল। কিন্তু এতিয়া গাঁৱত চহৰৰ দৰে যেতিয়াই মাংস খাবলৈ মন যায় তেতিয়াই উপলব্ধ হৈ থাকে, আৰু তাতেই সুৰাটো আছেই। আগতে চহৰৰ মানুহ গাঁৱত ফুৰিবলৈ আহিলে বা চহৰত গৈহে সুৰা খাবলৈ পাইছিল, কিন্তু এতিয়া প্ৰতিটো গাঁৱে ভূঞে ৰাতি 2টামান বজাতো সুৰা আৰু মাংস পোৱা যায়। আজিকালি গাঁৱত যিটো গাঁৱলীয়াভাৱে প্ৰস্তুত কৰি উলিওৱা সাজপানী মানুহে খাবলৈ বেয়া পায় আৰু নাখায়ো। কয় হেনো সাজপানী খালে পেটত গেছ হয়, কিন্তু নগৰীয়া সুৰাটো হেনো ভাল। এইবোৰ বিষ খাই আমাৰ গাঁৱলীয়া পৰিৱেশ একেবাৰে প্ৰদূষিত হৈ গৈছে। আৰু আমাৰ গাঁৱলীয়া মহিলাসকলে বাৰীৰ পৰা বুটলি অনা শাক পাচলি সুন্দৰকৈ ৰান্ধি খাব নজনা হ'ল। তেওঁলোকে কেৱল মাছ মাংসহে ৰান্ধি খাই ভাল পায়, শাক পাচলি দেখিলেই মুখ কোচায়। কিন্তু মই ভাবোঁ আমি মহিলাবোৰ খুব ৰন্ধা বঢ়াত চখ আনিব লাগিব, আৰু সুস্বাদু ৰন্ধা প্ৰণালী শিকিব লাগিব, যাতে ঘৰৰ শাক পাচলিবোৰ খুব ধুনীয়াকৈ ৰান্ধি তাৰ গুণাগুণ বিষয়ে ল'ৰা ছোৱালীক জ্ঞান দিব লাগিব। সেয়ে আমাৰ একাংশ মহিলাসকলক মই আহ্বান জনাওঁ যে চৰকাৰী সাহায্য বিচাৰি ৰাতিপুৱাৰ পৰা গধূলিলৈকে ঘৰে ঘৰে ঘূৰি ফুৰাতকৈ ঘৰতে ধুনীয়া খাদ্য প্ৰস্তুত কৰি পৰিয়ালটিক সুখী কৰি থওক। আজিকালি ছ'চিয়েল মিডিয়াৰ যুগত চৰকাৰী সাহায্যবোৰ ঘৰতে বহি গম পোৱা যায়। গতিকে ৰন্ধা বঢ়াবোৰ আগ্ৰহী হওক আৰু গৃহস্থক মৰমৰে বান্ধি হাতেৰে খুৱাওক, শৰীৰ সুস্থ কৰি ৰাখক। মাছ মাংস বৰ্জন কৰক, সপ্তাহত এবাৰ খাওক নতুবা মাহত এবাৰ খাওক। যিমান পাৰে সেউজীয়া শাক পাচলি খাওক আৰু লগতে দীৰ্ঘজীৱী হৈ থাকক। মই প্ৰায়ে নিৰামিষ খাবলৈ চেষ্টা কৰিছোঁ। ময়ো মাছ মাংস খাই ভাল পাওঁ, কিন্তু এতিয়া খাবলৈ প্ৰায় এৰিছোঁ। সপ্তাহত এবাৰ খাওঁ, পাৰিলে সপ্তাহতো খোৱাটো এৰি দিম, মাহত এবাৰ খোৱাটো কৰিম, আৰু লাহে লাহে পাৰিলে একেবাৰে এৰি দিম বুলি আশা কৰিছোঁ। আৰু আপোনালোকেও এনেদৰে অব্যাহত ৰাখিব বুলি আশা কৰিলোঁ। ধন্যবাদ।